Hello and welcome back to Banking by Abhit. মই আফৰিনা হকে আপোনালোক সকলোৰে স্বাগতম জনাইছো। I hope আপোনালোকৰ exam preparations ভালে চলি আছে। So আজি আমি ডিসকাস কৰিম আমাৰ আৰু এটা parts of speech আৰু হেতু হ'ল preposition। এটো এটা important topic হয়, বহুত টেস্ট কৰা যায় preposition যিকোনো আমাৰ competitive examsত লাগিলে banking এ কিয় নহওক আৰু এটা সেন্টেন্সৰ যেটো স্ট্ৰাকচাৰটো হয় তাত better meaning এটা এড কৰিব কাৰণে আমাক preposition এ হেল্প কৰে। So আজি আমি preposition কি হয় হেতু বুজিম, কিছুমান common preposition তাৰ টাইপস কিটা আৰু ইউজেস বিলাক আজি আমি আমাৰ ভিডিওটো ডিসকাস কৰিম। So let's begin. Okay, so what is a preposition? আমি হেতু চাওঁ আগতে। A preposition is a word placed before noun or pronoun to show its relation to some other word in a sentence. তো কি হল? চবতকে আহি গল এটা sentence. Sentence কি হয়? A sentence is a group of word that makes complete sense. যেতিয়া বেলেগ বেলেগ words বিলাক একলগ লাগি এটা গ্ৰুপ হৈ পেলাই কি কৰে আমাক সম্পূৰ্ণ অৰ্থ এটা বুজায়, হেতুৱে হল সেন্টেন্স। সেন্টেন্সত কি হল এতিয়া যিকোনো এটা সেন্টেন্সত এনেকুৱা এটা ওয়ার্ড যেটো কোৰ আগত থাকে বিফোৰ নাউন বা প্ৰনাউন, এনেকুৱা এটা ওয়ার্ড যেটো নাউনৰ বা প্ৰনাউনৰ আগত থাকিব। ঠিক আছে, কি কৰিব কাৰণে তাৰ ৰিলেশনটো দেখাব কাৰণে with some other word in a sentence. So noun or pronoun or যেটো relation যেটো সম্পৰ্ক আছে with the rest of the words in a sentence তাৰ লগত relation টো বুজাবৰ কাৰণে কি কৰে আমাক preposition help কৰে। ঠিক আছে, যদি আমি চাওঁ the book is on the table before a noun or pronoun, কি হৈছে on টো কি হয় আগত আহিছে table, table টো কি হয়, table টো common noun নহয় নে, ইয়াত কি কৰিছে বাকি words যিকিটা আছে ইয়াৰ লগত relation টো যে টেবুলৰ ওপৰত কি আছে বুকখন আছে, সেই ৰিলেশনটো বুজাবৰ কাৰণে আমাৰ কি ইউজ কৰিছে, যোনটো ওয়ার্ড আমি ইউজ কৰিছো হেতুৱে হল preposition. She is fond of music, মিউজিকৰ লগত ৰিলেশনটো কি হে দেখাইছে আমাক যে she is fond of it, সেই word of টোৱে। So preposition এনেকুৱা এটা word হয় basically যেটোৱে কি কৰি আছে, যেটোৱে এটা noun বা pronounৰ আগত আছে আৰু বাকি যিখিনি words থাকে in the rest of the sentence তাৰ লগত তাৰ ৰিলেশনটো দেখাই আছে। এতিয়া আমি কিছুমান কমন প্ৰিপজিশনস আজি আমাৰ ক্লাসটোত ডিসকাস কৰিম, ডিসকাস কৰি পেলাই ক'ত ইউজ কৰা যায় হেতু আমি ডিসকাস কৰিম। সো প্ৰথমতে আহি গল at। ঠিক আছে, at টো আমি কেতিয়া ইউজ কৰো, কিবা এটা বস্তু যেতিয়া এক্সাক্ট টাইম কয়। ঠিক আছে, যেনেকে ক্লাস কেতিয়া আৰম্ভ হ'ব একদম 9:30, এটো নহয় যে মর্নিং, মর্নিং হলে কি হয়, মর্নিং হলে 6টা বজাতো ক্লাস হ'ব পাৰে, 7টাতো হ'ব পাৰে, 8টাতো হ'ব পাৰে, হয়নে, কিন্তু যোনটো এক্সাক্ট সময় দেখাইছে ইয়াত কি কৈছে 9টা বজাৰ পৰা আমাৰ ক্লাসটো আছে। সো এক্সাক্ট সময় দেখাইছে যেহেতু কি হ'ব এট হ'ব হল। তাৰ পাছত স্পেসিফিক কিবা এটা জায়গা বা বস্তু কথা কলে she is waiting at the gate, একদম আমাক স্পেসিফাই কৰি দিছে যে তাই ক'ত ৰখি আছে। তো এনেকুৱা স্পেসিফিক প্লেস বা পয়েন্ট থাকিলে কি হ'ব এট হ'ব। দেন আহি গল কিবা ইভেন্ট, যিকোনো ইভেন্ট, বিয়া হওক লাগিলে পাৰ্টি হওক, ঠিক আছে ফাংশন হওক, তেতিয়া আমি কি ইউজ কৰিম, আমি এট ইউজ কৰিম। দেন আহি গল কিবা এটা বস্তুৰ দাম হওক, ৰেট হওক বা স্পীড হওক, তেতিয়া আমি কি ইউজ কৰিম, তেতিয়া আমি এট ইউজ কৰিম। ম্যাঙ্গোজ আর সোল্ড at 60 rupees per kilo, ঠিক আছে, he is driving at 100 miles an hour হল। দেন আহি গল কিবা এটা বস্তু স্কিল বা এবিলিটি, ঠিক আছে, যেটো বস্তু আমি এবল হয়, যেটো বস্তু আমি কেপেবল হয়, সেই স্কিলটো যেতিয়া আমি দেখাও, স্কিলটো দেখাওতে কি হ'ব, তেতিয়া আমি কি ইউজ কৰিম, আমি এট ইউজ কৰিম। হি ইজ গুড এট ম্যাথমেটিক্স, ঠিক আছে, ম্যাথছত বহুত চোকা হয়, সো আমি কি ইউজ কৰিম এট ম্যাথমেটিক্স। দেন আহি গল কিবা এটা বস্তু যেতিয়া আমি ৰিয়াকশন দি আছো বা ফিলিংটো প্ৰকাশ কৰি আছো হল, she was shocked, ঠিক আছে, ৰিয়াকশন এটা হয়নে, কিহৰ ওপৰত ৰিয়াকশন, নিউজৰ ওপৰত ৰিয়াকশন। তো কি ইউজ কৰিছো আমি, we are using the preposition at. সো আমি at টো কেতিয়া ইউজ কৰিম, যেতিয়া কিবা এটা বস্তু আমি এক্সাক্ট ঠিক সময়ৰ কথা কৈ আছো, যেতিয়া কিবা এটা স্পেসিফিক আমি ঠিক কি কৰি আছো জায়গা বা বস্তু কিবা এটা কৈ আছো, কিবা এটা ইভেন্টৰ কথা যেতিয়া আমি কৈ আছো, কিবা এটা বস্তুৰ দাম বা স্পীডৰ কথা আমি যেতিয়া কৈ আছো, কাৰবাৰ স্কিল বা এবিলিটি কথা আমি যেতিয়া কৈ আছো, আৰু কাৰবাৰ ফিলিং বা ৰিয়াকশন সিহঁতৰ কথা যেতিয়া আমি কৈ আছো, তেতিয়া আমি কি ইউজ কৰিম, we will use at. দেন আহি গল ইন। ইনটো আমি কেতিয়া ইউজ কৰিম, যেতিয়া আমি কিবা এটা এনক্লোজ স্পেচৰ কথা কৈ আছো, ঠিক আছে, যেনেকে the keys are in the drawer, drawerটো কেনেকুৱা হয় এতিয়া
চাৰিকুণীয়া হয় নে এনক্ল'জড হয় নে তাত কি আছে কিজ কিটা আছে সো সেইকাৰণে কি হৈছে যিহেতু আমি এনক্ল'জ স্পেচৰ কথা কৈ আছো তেতিয়া আমি কিহৰ কথা ক'ম আমি প্ৰিপজিশ্যন ইন ইউজ কৰিম দেন আহি গ'ল কিবা এটা বস্তু আমি যেতিয়া মান্থ কৈ আছো বছৰ বা সিজনৰ কথা কৈ আছো ঠিক আছে তেতিয়া কি হ'ব হি ৱাজ বৰ্ন ইন জুলাই হ'ল বা হি ৱাজ বৰ্ন ইন 1950 বা he came to visit us in autumn okay then ahi gol kiba eta large ঠিক আছে লাৰ্জ টা মানে ডাঙৰ এৰিয়া এটা কভাৰ কৰিব কাৰণে লাগিব প্লেস যিকোনো জায়গা এটা কান্ট্ৰি দেশ বা সিটি দে লিভ ইন মুম্বাই ডাঙৰ জায়গা হয় না ডাঙৰ সিটি এখন হয় ডাঙৰ প্লেস এটা হয় তেতিয়া আমি কি ইউজ কৰিম আমি ইন ইউজ কৰিম প্ৰিপজিশন দেন ফিউচাৰ টাইমত আমি যেটা কিবা এটা কথা কৈ আছো আফটাৰ এ পিৰিয়ড তেতিয়া আমি কি ইউজ কৰিম আমি ইন ইউজ কৰিম কিবা এটা টাইম ডিউৰেশ্যনটো দেখাই পেলাই আমি যেটা কৈ আছো আই উইল ৰিটাৰ্ণ ইন 2 hours যিহেতু মই এতিয়া বাহিৰলৈ গৈ আছো ফিউচাৰ ইভেন্ট এটা হৈ আছে হয়নে তো তাতো মই কি কৰি পেলাই গৈছো মই ডিউৰেশ্যন এটা দি পেলাই গৈ আছো যে মই 2 ঘণ্টা ভিতৰত আহিম তো তেতিয়া হেতু কি হ'ব তেতিয়া আমি ইন ইউজ কৰিম প্ৰিপজিশন দেন আহি গ'ল কিবা এটা বস্তুৰ আমি কণ্ডিশ্যন বা ষ্টেট ইটস দ্য সেম থিং কিবা এটা বস্তু কণ্ডিশ্যন যেতিয়া আমি দেখাও তেতিয়া আমি কি ইউজ কৰো ইন शी इज इन ट्रबल তাৰপিছত কিবা যেতিয়া আমি ল্যাঙ্গুৱেজ বা মেটেৰিয়েলৰ কথা কওঁ তেতিয়া আমি ইন ইউজ কৰো the letter was written in English then আহি গ'ল next preposition on in at on এগিটা বহুত কমন হয় এগিটা স্লাইটলি আমি ভুলো কৰো সো ইটস বেটাৰ যে আমি এই মিস্টেকস কিটা ভালকে বুজি লওঁ আৰু আমি কি কৰিব পাৰো যেনেকে মই বুজাই পেলাই গৈছো হেতু হিচাপত আপোনালোকে যদি আপোনালোকৰ নোটবুকত এনেকে তিনটা চাৰ্ট বনাই লয় চাৰ্ট বনাই যদি প্ৰত্যেক বস্তুটো লিখি যায় তেতিয়া কি হ'ব ৰিভিজনৰ টাইমত ইটস ইজিয়াৰ ফৰ আস টু আন্ডাৰস্ট্যান্ড যে ইন কোড ইউজ হৈ আছে অন কোড ইউজ হৈ আছে এট কোড ইউজ হৈ আছে সো এতিয়া আমি ইন কেতিয়া ইউজ কৰো যেতিয়া আমি কিবা ডে বা ডেটৰ কথা কওঁ ঠিক আছে we have an exam on Monday ঠিক আছে ইনটো কি আছিল সৰি এটটো কেতিয়া আছিল যেতিয়া আমি এক্সাক্ট কৈ আছো এক্সাক্ট কিবা টাইম ইয়াত কি হৈছে এক্সাম মানডে ৰাতিপুৱা 9টাতো হ'ব পাৰে দুপৰীয়া 1টাতো হ'ব পাৰে হয় না সো ইয়াত কি হয় যেতিয়া আমি কিবা ডে বা ডেটৰ কথা কৈ আছো তাৰ মানে কিমান স্পেসিফিক বা কিমান এক্সাক্ট পইণ্ট নহয়গে দেন আহি গ'ল কিবা এটা বস্তুৰ সাৰফেস কন্টাক্ট যেনেকে the glass is on the table টেবলখন এনেকুৱা হয় না গ্লাছটো এনেকে থাকিব তে হে যে সাৰফেসত যেটো কন্টাক্টটো হৈছে সাৰফেসটোত তেতিয়া আমি কি ইউজ কৰো তেতিয়া আমি ইউজ দ্য প্ৰিপজিশন on দেন আহি গ'ল পাবলিক ট্ৰান্সপোৰ্ট যেতিয়া আমি পাবলিক ট্ৰান্সপোৰ্টেশনৰ কথা ইউজ কৈ আছো তেতিয়া আমি কি ইউজ কৰিম প্ৰিপজিশন on দেন আহি গ'ল টেকনলজিক্যাল বা মিডিয়াৰ কথা কিবা এটা ক'লে আমি কি ইউজ কৰিম on কিবা এটা বস্তুৰ টপিক যদি আমি কথা পাতি আছো বা কিবা এটা বস্তু যদি আমি ফোকাস দি আছো কনসাৰ্ন এটা দেখাই আছো তেতিয়া আমি কি ইউজ কৰিম we will use the preposition on ঠিক আছে কিবা ডাউটস বা কনফিউজন থাকিলে প্লিজ আমাক কমেন্ট সেকশনত আপোনালোকে জনাব দেন আহি গ'ল by is another common preposition হয় না যেটো আমাৰ এক্সামছত আহে যেটো আমি frequently ইউজ কৰো সো আমি by টো কেতিয়া ইউজ কৰিম যেতিয়া কিবা এটা বস্তু আমি প্যাসিভ ভয়েসৰ কথা কৈ আছো ঠিক আছে প্যাসিভ ভয়েসটো আমি জানোৱে তাত কি হয় সাবজেক্টটো অবজেক্টৰ জায়গাত আহি যায় হয় না আৰু অবজেক্টটো সাবজেক্টৰ জায়গাত আহি যায় তো যেতিয়া সাবজেক্টটো অবজেক্টৰ জায়গাত আহি যায় আমি বাই এটা দিও যাতে আমি কানেকশনটো দি পেলাই কি কৰিব পাৰো ডুয়াৰ টু এক্সপ্ৰেছ কৰিব কাৰণে পাৰো সো তেতিয়া আমি বাই ইউজ কৰো the novel was written by প্ৰেমচন্দ তাৰপাছত কিবা এটা বস্তুৰ ডেডলাইন তাৰ মানে আমি এটো পইণ্টলৈকে এটো কাম চেচি কৰিব লাগিব হেতু কি হয় that is basically a deadline তো আমি যেতিয়া ডেডলাইনটো শো কৰি আছো তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি বাই ইউজ কৰিম তাৰপিছত কিবা এটা বস্তুৰ আমি যেতিয়া মিনস বা মেথডটো ইউজ কৰো তেতিয়া কি হ'ব he goes to work by bus তাৰপিছত আহি গ'ল কিবা এটা বস্তু যেতিয়া ওচৰত থাকে বা লগতে থাকে তেতিয়া কি হ'ব তেতিয়া আমি বাই ইউজ কৰো কিবা এটা বস্তু মেজাৰমেন্ট বা ডিফাৰেন্সটো চাবৰ কাৰণে আমি কি ইউজ কৰো বাই he missed the goal by 1 point then আহি গ'ল with টো আমি কেতিয়া ইউজ কৰো যেতিয়া আমি কিবা টুলছৰ কথা পাতি আছো ঠিক আছে he cut the paper with scissors কিবা এটা বস্তু যেতিয়া আমি লগালগ হে টুগেদাৰনেছৰ কথা যেতিয়া আমি পাতি আছো তেতিয়া আমি কি ইউজ কৰো তেতিয়া আমি with ইউজ কৰো তাৰপাছত আহিলে ফিচাৰ কিবা এটা বস্তু আমি যেতিয়া
ফিচাৰ বা কিবা গুণটো কথা কৈ আছো ঠিক আছে ব্লু আইজটো কি হয় ইটস ওয়ান অফ হিজ ফিচাৰ্স হয় নে তো আমি যেতিয়া সেই ফিচাৰটো কথা কৈ আছো তেতিয়া কি হ'ব তেতিয়া আমি উইথ ইউজ কৰিম দেন আহি গ'ল কিবা এটা বস্তু যেতিয়া হলে ফুল হৈ আছে ফিল্ড হৈ আছে বা কভাৰ্ড হৈ আছে তেতিয়া আমি কি ইউজ কৰিম উইথ দ্য বটল ইজ ফিল্ড উইথ ৱাটাৰ আৰু তাৰপিছত আমি যেতিয়া কাৰোবাৰ লগত কিবা এগ্ৰিমেণ্ট কৰি আছো ঠিক আছে এগ্ৰিমেণ্ট ডিছএগ্ৰিমেণ্ট তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি উইথ ইউজ কৰিম আই এগ্ৰি উইথ ইউ I do not agree with you. ঠিক আছে? Sorry, exclamation to নহব. Okay? So কিবা doubts বা confusion থাকিলে please আমাক chat box ত জনাব. Then next আহিলে for আমি for টো কেতিয়া ইউজ কৰো for টো আমি তেতিয়া ইউজ কৰো যেতিয়া কিবা এটা বস্তুৰ আমি ডিউৰেশ্যনৰ কথা পাতো তাৰ মানে কিমান সময়লৈকে সেই বস্তুটো হৈছে তাই কিমান সময়কাৰি ৰখিছে তাই 2 ঘণ্টা কাৰি ৰখিছে তো for হৈ গ'ল দেন কিবা এটা বস্তু যেতিয়া আমি পাৰপাসটো বুজাই আছো যেতিয়া আমি পাৰপাসটো বুজাই আছো তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি for টো ইউজ কৰিম ঠিক আছে the room is used for meetings ইয়াত ৰুমৰ কি হৈছে ৰুমটো কিহৰ কাৰণে ব্যৱহাৰ কৰা যায় পাৰপাসটো দেখাইছে হয়নে তো সেই কাৰণে কি আহি গ'ল সেই কাৰণে আহি গ'ল for তাৰপিছত আহি গ'ল বেনিফিট কিবা এটা বস্তু পা লাভ পোৱা this gift is for you ঠিক আছে আমাৰ বেনিফিট হৈ আছে না গিফট পাই আছো যিহেতু তাৰপিছত আহি গ'ল কিবা এটা বস্তু আমি যেতিয়া ৰিজন এটা দি আছো কাৰণ এটা দি আছো তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি for ইউজ কৰিম he was punished for cheating তাৰপিছত আহি গ'ল ভ্যালু কিবা এটা বস্তু মূল্যটো যেতিয়া আমি বুজাই আছো তেতিয়া কি আমি ইউজ কৰিম আমি preposition for ইউজ কৰিম he bought this pen for 20 rupees then আহি গ'ল the preposition since কিবা এটা বস্তুৰ যেতিয়া পইণ্ট অফ টাইম তাৰ মানে ষ্টাৰ্টিং টাইমটো দিয়া হৈছে তেতিয়া হেতু কি ইউজ কৰা যাব হেতু তাত আমি since ইউজ কৰিম কোনটো পইণ্টৰ পৰা মই তাক জানো হয়নে মই এতিয়াও জানো কিন্তু কোনটো পইণ্টৰ পৰা হে ষ্টাৰ্টিং পইণ্টটো আমি কিহেদি কম আমি since এৰে কম I have known him since 2018 then আহি গ'ল কিবা এটা বস্তুৰ বিগিনিং অফ action যেতিয়া আমি পাৰফেক্ট টেন্সত দিও she has been ill since Monday যেতিয়া আমি যিকোনো প্ৰেজেন্টে হওক পাস্টে হওক ফিউচাৰে হওক ঠিক আছে প্ৰেজেন্ট পাস্ট ফিউচাৰ যেতিয়া আমি পাৰফেক্ট কিহত ইউজ কৰো পাৰফেক্ট টেন্স তেতিয়া কি হ'ব তেতিয়া আমি since ইউজ কৰো the preposition since then আহি গ'ল from টো আমি কেতিয়া ইউজ কৰো যেতিয়া কিবা এটা বস্তুৰ আমি ষ্টাৰ্টিং পইণ্টটো কম ঠিক আছে যেনেকে কি কৰ পৰা আহিছে জয়পুৰৰ পৰা আহিছে তাৰ মানে তাৰ আহা ষ্টাৰ্টিংটো কৰ পৰা হৈছিলে জয়পুৰৰ পৰা ঠিক আছে সো হেতু কি হ'ল তেতিয়া আমি ইউজ কৰিম the preposition from then আহি গ'ল কিবা এটা আৰম্ভণি সময় কিবা এটা ষ্টাৰ্টিং পইণ্ট সব কেতিয়াবা খুলে 9টা বজাৰ পৰা তেতিয়া আমি কি ইউজ কৰিম the preposition from then আহি গ'ল কিবা এটা বস্তুৰ সোৰ্স বা অৰিজিন ঠিক আছে কৰ পৰা পাইছো হে যোনটো সোৰ্স হয় হে অৰিজিনাল পইণ্টটো যেটো হয় বা আমি যোনটো সোৰ্স বা কিবা এটা বস্তু গম পাইছো তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি preposition from ইউজ কৰিম I received a letter from my friend কিবা এটা বস্তু আমি যেতিয়া পাৰ্থক্যটো কৈ আছো ঠিক আছে তাৰ মানে ডিফাৰেন্সটো যেতিয়া আমি ষ্টেট কৰি আছো তেতিয়া আমি কি ইউজ কৰিম the preposition from this book is different from that one then আহি গ'ল to কিবা এটা বস্তু যেতিয়া কি হয় ডাইৰেকশন বা ডেস্টিনেশনটো আমি বুজাই আছো কৰলৈ গৈ আছো কি কৰি আছো আমি যেতিয়া কোবালে ওলাও কিবা এটা জায়গা ভাবি পেলাই ওলাও হনে হলে মই স্কুল যাম কলেজ যাম ঠিক আছে ফুৰিবৰ কাৰণে কোনবা পাৰ্ক এখনত যাম মুভি চাবৰ কাৰণে কোনবা মুভি হল এখনত যাম আমি ভাবি যাম তে সেই বস্তুটো কি হয় হেতু আমাৰ ডেস্টিনেশন হলে নহয় হেতু পইণ্টৰ কাৰণে সো যেতিয়া আমি কিবা এটা ডাইৰেকশন বা ডেস্টিনেশন কৈ আছো তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি ইউজ কৰিম preposition to তাৰপিছত আহি গ'ল comparison কিবা এটা বস্তু কি কৰিব কাৰণে compare কৰিব কাৰণে তুলনা কৰিব কাৰণে আমি কি ইউজ কৰো we use the preposition to this road is superior to the old one তাৰপিছত কিবা এটা বস্তুৰ ৰিলেশনশিপটো দেখাবৰ কাৰণে আমি কি ইউজ কৰো to ইউজ কৰো কাৰ লগত ম্যাৰিড হয় তাই she is married to a doctor with a doctor নহয় ঠিক আছে to a doctor হ'ব তাৰপিছত কিবা আহি গ'ল কিবা আমি যেতিয়া সময় বা নাম্বাৰ ৰেঞ্জ এটা কথা কওঁ the office is open from কেতিয়াৰ পৰা 9 to 5 ঠিক আছে কিবা ডাউটস বা কনফিউজন থাকিলে প্লিজ আমাক কমেন্ট বক্সত জনাব দেন আহি গ'ল into
ইনটুটো আমি কেতিয়া ইউজ কৰো যেতিয়া কিবা এটা মুভমেন্ট কিবা এটা বস্তুৰ ইনসাইডত হৈ আছে তাৰমানে এনক্লোজ স্পেস এটাৰ ভিতৰত যেতিয়া মুভমেন্ট এটা হৈ আছে তেতিয়া আমি কি ইউজ কৰো উই ইউজ দ্য প্ৰিপজিশন ইনটু ঠিক আছে দ্য চিলড্ৰেন ran into the house হাউস কি হয় এতিয়া এনক্লোজ স্পেস এটা হয় নে নহয় ঘৰ আমাৰ ঘৰ সবৰে ঘৰ ঠিক আছে কি হয় এনক্লোজ স্পেস এটা ভিতৰত আছে সো তাত কি হৈছে সেই মুভমেন্টটো হৈছে নে নাই ঘৰটোৰ ভিতৰত যে দ্য চাইল্ড ran into the house তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি ইউজ কৰিম দ্য প্ৰিপজিশন ইনটু তাৰপিছত কিবা এটা বস্তুৰ ফৰ্মটো যেতিয়া চেঞ্জ হয় তাৰমানে যিটো বস্তু হয় তাৰপৰা যেতিয়া বেলেগ এটা ৰূপ লৈ গ'ল যেনেকে ৱাটাৰ কি হয় আমি ফ্ৰিজত থলে কি ল টাৰ্ণ হয় আইচত ফৰ্মটো চেঞ্জ হ'ল নে নহয় ৱাটাৰ কি হয় ৱাটাৰ লিকুইড হয় হয়নে আইচ কি হয় আইচ সলিড হয় তো আমি যেতিয়া সেই ফৰ্মটো ইউজ কৰো তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি ইনটু ইউজ কৰিম দেন আহি গ'ল ডিভিজন কিবা এটা বস্তু যেতিয়া আমি ডিভাইড কৰো তেতিয়া আমি কি ইউজ কৰো ইনটু ডিভাইড দ্য কেক ইনটু 4 পিসেস ঠিক আছে তাৰপিছত আহি গ'ল বিটুইনটো আমি কেতিয়া ইউজ কৰো যেতিয়া আমি দুজন মানুহ বা বস্তুৰ কথা কৈ আছো যেতিয়া আমি দুটা সময়ৰ কথা কৈ আছো আৰু যেতিয়া আমি দুটা জেগাৰ কথা কৈ আছো যেনেকে কি হৈছিলে এগ্ৰিমেন্টখন কাৰ মাজত সাইন হৈছিলে টু কোম্পানিজ সেই দুটা কোম্পানীৰ কাৰণে কি বিটুইন হ'ল ঠিক আছে বিটুইন ৰাম এণ্ড শ্যামো হ'ব দ্য এগ্ৰিমেন্ট ৱাজ সাইনড বিটুইন ৰাম এণ্ড শ্যাম দুটা মানুহৰ কথা কৈ আছে তো সেইকাৰণে কি হৈ গ'ল সেইকাৰণে বিটুইনো হৈ গ'ল তাৰপিছত আহি গ'ল যেতিয়া দুটা বেলেগ বেলেগ সময়ৰ কথা দ্য মিটিং ইজ শেডিউল বিটুইন 3 and 4 PM তিনটা বা চাৰিটা ভিতৰত কি হ'ব তিনটা বা চাৰিটা ভিতৰত আমাৰ মিটিংটো হ'ব তো সেইকাৰণে কি হৈছে যেতিয়া দুটা টাইম আছে সেইটো দেখাবৰ কাৰণে কি ইউজ কৰিছো প্ৰিপজিশন বিটুইন দেন আহি গ'ল দুটা জেগা দ্য ট্ৰেইন ৰানছ বিটুইন দিল্লী এণ্ড আগ্ৰা ঠিক আছে কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ জনাব দেন আহি গ'ল আমংটো আমি কেতিয়া ইউজ কৰো যেতিয়া আমি দুটা মানুহ বা দুটাতছে বেছি মানুহ বা বস্তুৰ কথা কৈ আছো তেতিয়া আমি কি ইউজ কৰো তেতিয়া আমি ইউজ দ্য প্ৰিপজিশন among the teacher distributed books among the students ঠিক আছে এটা স্টুডেন্ট যেহেতু হয় কি হ'ব এটা দুটাতছে তো বেছিয়ে হয় হয়নে স্টুডেন্ট ইজ অলৱেজ ইন আ কালেক্টিভ নাউন হিচাপতে আমি ধৰি লওঁ বহুত গাল থাকে হল সেইকাৰণে কি আমি ইউজ কৰিম among কিন্তু এটা যদি সেন্টেন্সটো এনেকুৱা থাকিলে হয় যে the teacher distributed the books dash ram and shyam তেতিয়া কি হয় যেহেতু দুটা মানুহৰ কথা কৈ আছো প্ৰিপজিশন কি হ'ব তেতিয়া বিটুইন হ'ব among নহয় ঠিক আছে দেন আহি গ'ল over আমি overটো কেতিয়া ইউজ কৰি আছো যেতিয়া কিবা এটা পজিশন কি আছে উখ ইটস ইন আ হায়াৰ পজিশন তেতিয়া আমি কি ইউজ কৰি আছো over ইউজ কৰি আছো কিবা এটা বস্তু যেতিয়া আমি কভাৰ কৰি আছো ঠিক আছে কিবা এটা বস্তু কিবা এটাতছে যেতিয়া কি হয় বেছি হয় তাৰমানে more than something আৰু যেতিয়া আমি হে কিবা এটা বস্তু across যায় in the sense of jumping তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি over ইউজ কৰিম ঠিক আছে যেনেকে the plane flew over the city খন ইয়াত আছে প্লেনটো এনেকে যাব হয়নে একদম হায়াৰ above হয়নে নহয় তেতিয়া আমি কি ইউজ কৰিম যেতিয়া কিবা এটা বস্তু ওপৰত আমাতছে ওপৰত হৈ আছে বা বেলেগ সেন্টেন্সত যেটো আছে হেতু ৱৰ্ডত আছে যেতিয়া in a higher position হৈ আছে তেতিয়া আমি ইউজ কৰিম over then she placed a cloth over the table ওপৰত কি কৰিছে তাই ক্লথ এখন থৈ দিছে হয়নে তো কভাৰ কৰিছে যেতিয়া আমি কভাৰ কৰা কিবা এটা কথা কম তেতিয়া কি ইউজ কৰিম আমি over তাৰপিছত there are over 100 people present ইয়াত কি ৰিপ্ৰেজেন্ট কৰিছে তাৰমানে বেছি over more than 100 people present আছে then the horse jumped over the fence হে ওপৰেদি যেটো গলে across হল নে নাই তেতিয়া আমি কি ইউজ কৰিম আমি over ইউজ কৰিম then আহি গ'ল under over to কি আছিল যেতিয়া হায়াৰ পজিশন এটা দি গৈ আছে হয়নে lower to under to কি হ'ব যেতিয়া lower পজিশনত গৈ আছে যেনেকে the cat is hiding under the bedৰ তলত হয়নে তাৰপিছত আহি গ'ল less than children under 10 are not allowed ইয়াত কি কৈছে 10 বছৰতছে যাৰ বয়স কম হিহঁত allowed নহয় ঠিক আছে আৰু কিবা এটা বস্তু কন্ট্ৰোলটো যেতিয়া পোৱা যায় সেই সিচুৱেশনটো জানাবৰ কাৰণে তেতিয়া আমি কি ইউজ কৰো তেতিয়া আমি under ইউজ কৰো the situation is under control তাৰমানে কি হল it has been controlled আৰু help নালাগে বা আৰু একো কৰিব নালাগে to bring it in কি মানে হে under control আনিবৰ কাৰণে আৰু যেতিয়া we don't have to put more efforts ঠিক আছে so তেতিয়া আমি কি ইউজ কৰো তেতিয়া আমি ইউজ কৰো under then আহি গ'ল true
ট্ৰুটো আমি কেতিয়া ইউজ কৰোঁ যেতিয়া আমি কিবা এটা ইনচাইড পেছেজৰ কথা কৈ আছো ঠিক আছে উই ড্ৰভ থ্ৰু দ্য টানেল টানেলটো কেনেকুৱা হয় এনেকুৱা হয় নে টানেলটো এনেকুৱা হয় বন্ধ থাকে তাৰ থ্ৰু দি গাড়ী যায় বাছ যায় ঠিক আছে বাইক যায় সো যেতিয়া আমি তেনেকুৱা এটা পেছেজৰ কথা কৈ আছো তেতিয়া আমি কি ইউজ কৰোঁ তেতিয়া আমি থ্ৰু ইউজ কৰোঁ দেন আহি গ'ল কিবা বাই মিনছ অফ যেতিয়া আমি বুজাওঁ হি সাকচিডেড থ্ৰু হাৰ্ড ৱৰ্ক কেনেকে সি সাকচেছ হৈছে হাৰ্ড ৱৰ্ক কৰিছে কাৰণে সেই মিনছটো যে ইয়াত বুজাইছো ন তেতিয়া আমি কি ইউজ কৰিম থ্ৰু কিবা এটা বস্তুৰ আৰম্ভণিৰ পৰা শেষৰলৈকে ফ্ৰম বিগিনিং টু এণ্ড যেতিয়া আমি কওঁ তেতিয়া আমি কি ইউজ কৰোঁ উই ইউজ দ্য প্ৰিপজিশ্যন থ্ৰু শ্বি ৱৰ্ক থ্ৰু দ্য নাইট ঠিক আছে দেন আহি গ'ল acrossটো আমি কেতিয়া ইউজ কৰোঁ যেতিয়া এটা চাইডৰ পৰা সিটো চাইড গৈ আছে from one side to another তেতিয়া আমি কি ইউজ কৰোঁ তেতিয়া আমি across ইউজ কৰোঁ she walked across the street তাৰমানে ষ্ট্ৰীটটো যেনেকুৱা আছে এটা চাইডৰ পৰা তাই সিটো চাইডলৈকে গৈছে দেন কিবা এটা যদি আমি অপোজিট চাইড এটা এক্সপ্ৰেছ কৰোঁ তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি across ইউজ কৰিম his house is across the river ইয়াত ৰিভাৰখন ভাবি লওঁ আমি ইয়াত ঘৰটো আছে হয়নে কি হৈছে অপোজিট চাইডত হৈছে নে নাই তো তেতিয়া আমি কি ইউজ কৰিম উইল ইউজ দ্য প্ৰিপজিশ্যন across okay so these are some of the common prepositions যিটো আমি আমাৰ কম্পিটিটিভ এক্সামছত দেখা পাওঁৱে কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ লেট আছ নো ইন দ্য কমেণ্ট ছেকশ্যন আজিৰ কাৰণে ইমানতে সামৰিলোঁ আমি নেক্সট ক্লাছত কিছুমান ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰিম থেংক ইউ